ঘটনাবিলাক চাওক আমি প্ৰথম দিনাৰ পৰাই এটা কথাই কৈ আহিছিলোঁ যে এজন কৰ্মৰত অথবা অৱসৰপ্ৰাপ্ত হাইকোৰ্টৰ ন্যায়াধীশৰ তত্ত্বাৱধানত CBI এনকুৱাৰী কৰক আৰু অসম আৰক্ষীয়ে সহায় কৰক। মুখ্যমন্ত্ৰীৰ প্ৰথম বক্তব্য আছিল যে আমি CIDক দিছোঁ, অসমত যিখিনি ঘটনা হ'ল সেইখিনি তদন্ত কৰিব। সেই কথা শুনাৰ পিছদিনাই মই ছিংগাপুৰৰ হাই কমিছনলৈ চিঠি লিখিছিলোঁ যাতে ছিংগাপুৰৰ পুলিচ অথৰিটিক জনাব পাৰে যে আমি অসমত সন্দেহ কৰিছোঁ তেওঁক হত্যা কৰা হৈছে। সেই গতিকে তেওঁৰ এই হত্যা হিচাপে গোচৰটো ছিংগাপুৰত আলোচনা কৰক। সেই কামটো তেওঁলোকে কৰা নাই। 5 দিন পিছত বোধকৰো SID গঠন হৈছে। 6 নম্বৰ দিনত কিজানি তেওঁলোকে কিবা আৰু চিঠি পত্ৰ লিখিছে। 11 দিনৰ মূৰত এজন মানুহ গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ আপোনালোকৰ মতে ক'ত কৰিলে? দিল্লীত, নহয় জানো? আচ্ছা, দিল্লীত যদি গ্ৰেপ্তাৰ কৰিছে বা দিল্লীত যদি ডিটেইন কৰিছে, এই কামটো কৰোঁতেও সুপ্ৰিম কোৰ্টৰ গাইডলাইনখিনি অসম আৰক্ষীয়ে মনা নাই। প্ৰথম কথাটো হ'ল সুপ্ৰিম কোৰ্টে অতি স্পষ্টভাৱে কৈছে এখন ৰাজ্যৰ আৰক্ষীয়ে অন্য এখন ৰাজ্যত এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিলে তাৰ লোকেল পুলিচৰ সহায় ল'ব লাগে, প্ৰথম কথা। দ্বিতীয় কথা, তাৰ লোকেল মেজিষ্ট্ৰেটৰ ওচৰত তেওঁক হাজিৰ কৰি ট্ৰেনজিট ৰিমেণ্ড ল'ব লাগে। এই দুইটা কামেই অসম আৰক্ষীয়ে কৰা নাই। এতিয়া এনেকুৱা ধৰণৰ ঘটনাবিলাক সুপ্ৰিম কোৰ্টে ললেছনেছ বাই পুলিচ ফ'ৰ্চ বুলি কৈছে। এতিয়া এই যে হুৰুঙা ওলায়, আইনৰ হুৰুঙা ওলায়, এইবিলাক যদি সুপ্ৰিম কোৰ্টৰ নিয়ম নীতি নামানি অসম আৰক্ষীয়ে কাম কৰিছে, এইবিলাক আইনী হুৰুঙা হ'বনে নাই? সেই গতিকে আমি যিটো কথা প্ৰথমৰ পৰা দাবী কৰিছিলোঁ যে এজন জাজৰ তত্ত্বাৱধানত জাজজনে ছুপাৰভাইজ কৰক কেনেকৈ যাব লাগিব লাইনত একশ্যন। সেই গতিকে এই কামটো মুখ্যমন্ত্ৰীয়ে কিয় কৰা নাই মই নাজানো। সেই গতিকে কোনে কাক সুৰক্ষা দি আছে এই কথাটো ৰাইজৰ মনলৈ মই ঠেলি দিছোঁ। মই এটাই কৈছোঁ যে কেছ ল'ব নালাগে নিশ্চিতভাৱে, আৰু কেছ নল'লে মানে যিটো আমাৰ সংবিধান অনুসৰি ট্ৰায়েল হ'ব, নহয় জানো? জুবিন গাৰ্গৰ কাৰণে কোনোবাই কৈছে যে তাক ৰাইজৰ মাজত এৰি দিয়ক। ৰাইজৰ মাজত দি দিলে ৰাইজৰ ধুলাই দি পেলাইতো ন্যায় জুবিন গাৰ্গক দিয়া নাযায়। যিসকলে এনেকুৱা কথা কৈছে মই সেই কথাটোও ভাল পোৱা নাই একেবাৰে। আইনী ব্যৱস্থাৰে তেওঁৰ তদন্ত হ'ব লাগিব। আৰু এইটো হত্যাকাণ্ড যে কৰিছে ইয়াত ষড়যন্ত্ৰত কোন কোন লিপ্ত আছিল, ষড়যন্ত্ৰ বুলি এইকাৰণেই কৈছোঁ, অৰ্থনৈতিক হ'ব পাৰে, ৰাজনৈতিক হ'ব পাৰে, মই নাজানো। সেই গতিকে বহুত কথা ওলাই আছে এতিয়া, কিন্তু কাৰো ওপৰত আননেচেচাৰিলি ব্লেম পৰিব নালাগে। প্ৰকৃত সত্য উন্মোচন হ'ব লাগে। সেইটোৱে মোৰ দাবী, মোৰ দলৰ দাবী, আমাৰ সকলো অসমীয়া জনগণৰ দাবী বুলি মই নিশ্চিত। নাই, এইবিলাকতো চাওক, আপোনালোকক প্ৰথম দিনাৰ পৰাই কৈ আছোঁ, ভুল কৰিছে। মই ভাৰতৰ ৰাষ্ট্ৰপতিলৈ চিঠি লিখিছোঁ 2 দিনমানৰ পিছতেই, যাতে এইটো টেক আপ কৰে। টেক আপ কৰিবলৈ এইকাৰণেই কৈছিলোঁ যে কিছুমান তাৰ বিদেশী নাগৰিক হ'ব পাৰে, তেওঁলোকে অসম আৰক্ষী কাগজখন দিলে আহিবলৈ কি দৰকাৰ পৰিছে, নাহিবও পাৰে। সেই গতিকে মই জনাত তাৰে কেইবাজনো ইতিমধ্যে ছিংগাপুৰৰ নাগৰিকত্ব পাইছে। তেনে মানুহক দিবলৈ হ'লে যিটো আমাৰ আজি 2 দিন আগত বোধকৰো ঘটনাটোৰ 12 দিনমানৰ পিছত যিটো মিউচুৱেল লিগেল ট্ৰিটিটো কৰিছে, সেই গতিকে সেইটো কিয় আগতে নকৰিলে? সেইবিলাক কিয় লুপ হোল এৰি থৈ গৈছে তেওঁলোকে? সেইবিলাক প্ৰশ্ন মই ভাবোঁ আপোনালোকে শাসক পক্ষৰ ফালক সুধিব লাগে। মাননীয় মুখ্যমন্ত্ৰীক সোধক, মই যিখিনি পইণ্ট আউট কৰিলোঁ সেইখিনি, আৰু অন্যসকলক সোধক।